দিলওয়ারা হাসেন ডাঙরিয়ানি, সভাত উপস্থিত আমার স্থানীয় সংবাদকর্মী বন্ধুবর ইমতিয়াজ বুলবুল ডাঙরিয়া, ভাইটি আবুল হোসেন, শাহানুর ইসলাম, শ্রদ্ধাৰ ৰাইজ। মোৰ এইখন গাঁৱতেই ঘৰ। আপোনালোকে বহু মানুহৰ পৰা বহু মূল্যৱান কথা শুনিলে শিক্ষাৰ দিশত। মই প্ৰথমতেই এই নতুন বদলা ফয়জুলৰ নাম দি যি মহান অনুষ্ঠানটিত জন্ম দিছিল, এই চেগতে তেখেতসকলক মই শ্ৰদ্ধাৰে ভৰি দিছোঁ। সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰয়াত আব্দুল কুদ্দুছ ছাৰ, এই অঞ্চলৰ জ্যেষ্ঠ মুৰব্বী আব্দুল ছালাম মুন্সি ডাঙৰীয়া, কৈবলি দেৱানী ডাঙৰীয়া আৰু বহুতো মুৰব্বীসকলে এইখন অনুষ্ঠান জন্ম দি আমাৰ এই গাঁওখনৰ যি পোহৰ, যি উজ্জ্বল নক্ষত্ৰ কৰিছে, তেখেতসকলক কিছুমান হয়তো আমাৰ মাজত আছে, কিছুমান আমাৰ মাজত নাই। যিসকল আমাৰ মাজত নাই, তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি পৰম কৰুণাময় আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু যিসকল বৰ্তমানো আমাৰ মাজত আছে, তেখেতসকল দীৰ্ঘায়ু হওক তাৰ কামনা কৰিছোঁ। বন্ধুসকল, মই এই জাগাৰে ল'ৰা, আপোনালোকৰে ল'ৰা। জলজলি খোলাৰ হিচাপত মোৰ গাঁৱত আপোনালোকে চিনি পায়, মোৰ পৰিচয়টো আপোনালোকে সকলোৱে জানে। কিন্তু এটা ৰিকুৱেষ্ট কৰিম মই, যিহেতু বহু কেইজন অভিভাৱক আমি পাইছোঁ, অভিভাৱকসকলক এটা কথা অনুৰোধ জনাম, আপোনালোকৰ ল'ৰা ছোৱালী শিক্ষা, উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ মোৰ সকলোৰে আছে, আছেনে নাই? কিন্তু ইয়াৰ মাজতো কথা আছে, বিদ্যালয়ৰ শিক্ষা আৰু কাৰিকৰী শিক্ষা। কাৰিকৰী শিক্ষা ক'বলৈ গ'লে ল'ৰা ছোৱালীয়ে যিটো কৰি ভাল পায়, যিটো মনত যায়, সেইটো কৰাৰ শিক্ষা আমি দিব লাগে। হয়তো আমাৰ এই কণ কণ ল'ৰা ছোৱালীৰ মাজৰ পৰা কোনোবা এজন বিজ্ঞানী হ'ব, হ'বনে নাই? কোনোবা এজন ডাঙৰ এছিয়ান অফিচাৰ হ'ব, হয়তো কোনোবা এজন কুলীৰ শিল্পবিদ হ'ব। গতিকে নিজৰ নিজৰ ল'ৰা ছোৱালীয়ে যিটো কৰি ভাল পায়, সেইটো কৰাৰ সুযোগ দিব লাগে। আৰু অভিভাৱকসকলে এই ছাত্ৰ ছাত্ৰীৰ প্ৰেৰণাৰ আহিলা হৈ থিয় হ'ব লাগে। প্ৰেৰণা মানে সিহঁতৰ গাইড দিব লাগে, লক্ষ্য ৰাখিব লাগে, মোৰ ল'ৰাটো কি কৰি ভাল পায়। হয়তো তেখেতে লেখা পঢ়া কৰি ভাল পাব, নাইবা কোনোবাই কিবা মেকানিকেল কাম কৰিব। যদি মেকানিকেল কাম কৰাৰ প্ৰতি আগ্ৰহ আছে, তেখেতক উৎসাহ যোগাব লাগিব। এইটো আমাৰ অভিভাৱকসকলৰ কাম। তাৰ লগতে আৰু এটা দুখ লাগে, আমাৰ এইখন গাঁও অঞ্চল, আমাৰ মা দেউতাই যেনেকৈ আশাৰে আমাক জন্ম দিছিল, আমাক মানুহ বনাইছে, আপোনালোকে আশাৰে ল'ৰা ছোৱালী জন্ম দিছে, দিছে নে নাই? নিজৰ ল'ৰা ছোৱালী সুনাগৰিককৈ জন্ম, সুনাগৰিক কৰি তোলাৰ কাৰণে সকলোৰে ইচ্ছা। কিন্তু মই যেতিয়া গুৱাহাটীৰ হাতীগাঁও, শিশুবাৰী বা আমাৰ টুবামাৰী বজাৰত যাওঁ, আমাৰ কিছুমান অভিভাৱকে নিজৰ ল'ৰা ছোৱালী, কণ কণ ল'ৰা ছোৱালী চাহৰ দোকান, ভাতৰ হোটেলত অলপ অলপ পইচাৰ কাৰণে কিছুমান ৰখীয়া কৰি ৰাখে। তেতিয়া মোৰ বেয়া লাগে, তেতিয়া মোৰ বেয়া লাগে। গতিকে প্ৰত্যেকজন অভিভাৱকক মই হাতে ভৰি ধৰি অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে কষ্ট কৰা মানুহ, কষ্ট আমাৰ কৰিবই লাগিব। কিন্তু কষ্ট কৰাৰ পিছত যদি আমাৰ ল'ৰা ছোৱালীক সুনাগৰিক কৰি তুলিব পাৰোঁ, কোনোবা এজন এছিয়ান অফিচাৰ বনাব পাৰোঁ, যি আমাৰ কোনো কষ্ট, এইবোৰ সকলো কি হ'ব, তাৰ মূল্য পাম নে নাই? কিন্তু যেতিয়া এজন ল'ৰা কোনোবা MBBS হ'ব, নাইবা ডক্টৰ হ'ব বা পুলিচ অফিচাৰ হ'ব, তেখেতক সৰুতেই যেতিয়া আমি চাহৰ হোটেলত, ভাতৰ হোটেলত ৰখীয়া কৰি ৰাখিম, হাজিৰা কৰি যেতিয়া আমি ভাত খাম, আমাৰ ল'ৰা ডাঙৰ অফিচাৰ হ'ব নেকি? কি হ'ব? হাজিৰা কৰা কামলা হ'ব, হ'বনে নাই? প্ৰত্যেকজন অভিভাৱকক মই ভৰিত ধৰি অনুৰোধ কৰিছোঁ, আপোনালোকে হাজিৰাই মুকলি হ'বৰ পৰা এটা সংকল্প লওক যে সকলোৱে নিজৰ ল'ৰা ছোৱালীক কি কৰিম, শিক্ষা লাভৰ কাৰণে বিদ্যালয়লৈ পঠাব। পঠাবনে নাই? পঠাব? আপোনাৰ ল'ৰা ছোৱালী চাহৰ দোকান বা ভাতৰ হোটেলত হাজিৰা কৰিবলৈ দিব নেকি? এইখন আজিৰ শিশু, এইখন সমাজত আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। গতিকে প্ৰত্যেকজন অভিভাৱকে মই অনুৰোধ ৰাখিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীখিনিক ওচৰতে থকা চৰকাৰী বিদ্যালয়ত পঢ়ক বা প্ৰাইভেটতে পঢ়ক, নিজৰ ল'ৰা ছোৱালীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰক।
অজয়সকল বহু কথাই ক'ব আপোনালোকৰ মানুহ আছে জ্যেষ্ঠ অধিবক্তা হৈছে তেখেতেও ক'ব মই এটা ক্ষুদ্ৰতম অনুৰোধ কৰিম মই কিন্তু আপোনালোকৰ নিজৰে সন্তান হয়নে নাই কোনোবাৰ ভাতিজা হয়তো কোনোবাৰ ভাই কোনোবাৰ নাতি হয়নে নাই সকলোৱে মোৰ কাৰণে আপোনালোকৰ অন্তৰৰ পৰা দোৱা কৰিব যাতে আগন্তুক দিনত আপোনালোকৰ মাজত থাকিব পাৰোঁ মহান এটা উদ্দেশ্য লৈ আগুৱাইছোঁ আপোনালোকে মোৰ ভাই মোৰ কোনোবাই খুৰা কোনোবাই জেঠা সকলোৰে ওচৰত লৈ মোৰ ব্যক্তিগত জীৱনৰ কাৰণে নহয় এইখন সমষ্টিৰ কাৰণে দোৱা মাগিছোঁ যাতে আগন্তুক দিনত আমাৰ কোনোবা এজন স্থানীয় ব্যক্তিয়ে আপোনালোকৰ সেৱা কৰিব পাৰে তেনেকৈ বিধায়ক হৈ হয়তো মই নাপাবও পাৰোঁ কোনোবা এজন ভাইয়ে পাব কিন্তু মই বিচাৰিছোঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আপোনালোকৰ মাজত ওলাই আহিছোঁ সকলোৱে মোৰ কাৰণে যাতে আগন্তুক নিৰ্বাচনত আপোনালোকৰ মাজত থাকিব পাৰোঁ আপোনালোকৰ মাজত যেনেকৈ আছোঁ আজি ভৱিষ্যতে যাতে থাকিব পাৰোঁ তাৰ কাৰণে সকলোৱে মোৰ বাবে দোৱা কৰিব এই আশা ৰাখি যি দুই এক কথা ক'লোঁ ক'ৰবাত ভুল ভ্ৰান্তি হ'লে সকলোৰ ওচৰত ক্ষমা খুজি এইখিনিকে শেষ কৰিছোঁ জয় অসম।